জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ঐতিহাসিক মিলনভূমি মাজুলীৰ বৃহত্তৰ আহঁতগুৰি অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত ছিন্ন বিচ্ছিন্ন হোৱাৰ সমান্তৰালকৈ উক্ত মিলনস্থলী থকা ধুৱাহাট বেলগুৰি থানভাগো থানমান হৈ পৰে যদিও কালক্ৰমত উক্ত অঞ্চল পুনৰ চৰ-চাপৰিলৈ পৰিণত হোৱাত পুনৰ আজিৰ পৰা ৬০-৭০ বছৰ আগৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা আহঁতগুৰিয়াসকল একত্ৰ হৈ উক্ত আদিস্থানত বসতি আৰম্ভ কৰি উক্ত অঞ্চলক কিকলি চাপৰি নামেৰে নামকৰণ কৰে। উল্লেখযোগ্য যে শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগ ঘটা উক্ত ঐতিহাসিক স্থানৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত মাজুলীৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মাজুলী সাহিত্যই ২০২৩ বৰ্ষত সদৌ অসম আহঁতগুৰি উৎসৱ নামেৰে এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰি আহঁতগুৰিক পুনৰুজ্জীৱিত কৰি তোলে। লগতে উক্ত সংগঠনৰ পৃষ্ঠপোষকতাতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক মুখ্য উপদেষ্টা হিচাপে গ্ৰহণ কৰি শ্ৰী শ্ৰী ধুৱাহাট বেলগুৰি থানৰ পৰিচালনাৰ বাবে এখনি পৰিচালনা সমিতিৰ লগতে এখনি উন্নয়ন সমিতি গঠন কৰে আৰু উক্ত সমিতিৰ যোগেদি বিগত সময়ছোৱাত বিভিন্ন উন্নয়নমূলক কাম-কাজ চলাই আছে। শ্ৰী শ্ৰী ধুৱাহাট আহঁতগুৰি সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী উপস্থিতিত আগন্তুক কৰ্মৰাজি সম্পৰ্কত এক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে অসমৰ অন্যতম এক ঐতিহাসিক স্থান আহঁতগুৰি গৰাখহনীয়াকে ধৰি অন্যান্য বহু কাৰণত আজি পৰ্যন্ত কেৱল বুৰঞ্জীৰ পাতৰ মাজতে সীমাবদ্ধ হৈ আছে। প্ৰকৃতাৰ্থত আজি পৰ্যন্ত ঐতিহ্যমণ্ডিত উক্ত অঞ্চলৰ তথা মণিকাঞ্চন মিলন ক্ষেত্ৰৰ উন্নয়ন অতি পিছপৰা হৈ আছে। অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগিতা কামনা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ১৫২২ খ্ৰীষ্টাব্দত নদীদ্বীপ মাজুলীৰ তাহানি আহঁতগুৰি ধুৱাহাট বেলগুৰি স্থানত মিলিত হৈছিল। তাতেই মহাপুৰুষ গুৰুজনাই উজনি অসমৰ প্ৰথমটি নামঘৰ বেলগুৰি থান হিচাপে প্ৰতিষ্ঠা কৰিছিলে। সেই স্থানভাগ ব্ৰহ্মপুত্ৰ আৰু লোহিতৰ খহনীয়াত পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল। পৰৱৰ্তী সময়ত সেই স্থান ব্ৰহ্মপুত্ৰই পুনৰ চৰ চাপৰি পতাত তাতেই পুনৰ সেই খহনীয়াগ্ৰস্ত বিভিন্ন স্থানত থকা মানুহে আকৌ বসতি আৰম্ভ কৰিলে। আজিৰ পৰা প্ৰায় ৬০-৭০ বছৰ পূৰ্বৰ পৰাই সেই স্থানত পুনৰ বসতি আৰম্ভ হৈ এতিয়া শিকলি চাপৰি নামে জনাজাত হ'ল। গতিকে মহাপুৰুষ দুজনাৰ মিলনৰ সেই আদিস্থানত আমি ২০২৩ চনত মাজুলীৰ সাহিত্য নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সদৌ অসম আহঁতগুৰিবাসীৰ সহযোগত তাত আমি সদৌ অসম আহঁতগুৰি উৎসৱ উদযাপন কৰিছিলোঁ। আৰু তাতেই সেই ৫০০ বছৰৰ আগত গুৰুজনাই প্ৰতিষ্ঠা কৰা ধুৱাহাট বেলগুৰি থানভাগ পুনৰ উজ্জীৱিত কৰা হ'ল। মাজুলীৰ শিকলি চাপৰিত আমি সেই পুনৰুজ্জীৱিত থানভাগ আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, তাক যাতে উন্নয়ন ঘটাওক। আৰু আমি সেই থানভাগ উন্নয়নৰ কাৰণে উন্নয়ন আৰু পৰিচালনা সমিতি গঠন কৰিছোঁ। আমি আজি আমাৰ সেই পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ তেখেতৰ লগত আজি আমি আলোচনাত আজি বহিলোঁ আৰু অসম চৰকাৰে উন্নয়নৰ কাৰণে যাতে ব্যৱস্থা হাতত লয় আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে যি মণিকাঞ্চন সংযোগ বঁটা ৰাইজে আগবঢ়াইছিলে সেই বঁটাভাগ তেখেতে যাতে গ্ৰহণ কৰক আৰু থানভাগ উন্নয়নৰ অসম চৰকাৰে ব্যৱস্থা কৰাৰ আমি আহ্বান জনাইছোঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।